সকলোৱে জানে হনুমানজী হৈছে শক্তিৰ, ভকতিৰ আৰু সাহসৰ প্ৰতীক। কিন্তু আপুনি জানেনে, হনুমানজীৰ জন্মৰ আগতেই তেওঁ শ্ৰীৰামৰ সৈতে জড়িত আছিল। প্ৰাচীন কাহিনী অনুসাৰে ৰজা দশৰথে যেতিয়া পুত্ৰৰ বাবে যজ্ঞ কৰিছিল আৰু সেই যজ্ঞত অগ্নিদেৱে গাখীৰ দিছিল আৰু সেই গাখীৰৰ এটা অংশ আকাশেৰে উৰি গৈ অঞ্জনী দেৱীৰ ওচৰত পৰে। সেই যি গাখীৰৰ এটা অংশ, সেইটো তেওঁ খাইছিল আৰু তাৰ ফলত জন্ম হয় মহাবলৱান হনুমানজীৰ। বাল্য অৱস্থাত তেওঁ সূৰ্যক ফল বুলি ভাবি খাবলৈ দৌৰিছিল আৰু তেতিয়া ইন্দ্ৰদেৱে বৰ্জ্য নিক্ষেপ কৰি হনুমানজীৰ থুতৰি ভাঙি দিছিল। সেয়েহে তেওঁৰ নাম হনুমান। তেওঁক চিৰঞ্জীৱী হোৱাৰ বৰ দিয়া হৈছিল, অৰ্থাৎ আজিও তেওঁ জীৱন্ত বুলি মনা হয়। আজিও যেতিয়া ৰামৰ কথা উচ্চাৰণ কৰা হয়, হনুমানজী সেই ঠাইত উপস্থিত থাকে। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় শ্ৰীৰাম, জয় বজৰংবলী।